পানী পৰি নিৰুদ্দেশ যুৱকৰ মৃতদেহ উদ্ধাৰ যোৱাকালি পৰা মৃত্যু হোৱাৰ ঘটনাক লৈ অঞ্চলজুৰি চাঞ্চল্য বিৰাজ কৰিছিল ৰাইজে বহু কৌশলেৰে বৰশীৰ সহায়তে মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় যোৱাকালি দৰং জিলাৰ মধুৰচৰ গাঁৱৰ নদীত মাছ মাৰিব গৈ পানীত পৰি নিৰুদ্দেশ হৈছিল লোক এজন যোৱাকালি ৰাইজৰ লগতে SDRF বাহিনীয়ে পানীত অনুসন্ধান চলাই মৃতদেহ উদ্ধাৰ কৰিব পৰা নাছিল যদিও আজি পুনৰাই সন্ধান চলাই মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে SDRF বাহিনীয়ে চেষ্টা চলাইছিল যদিও তেওঁলোকে মৃতদেহটো উদ্ধাৰ কৰিব পৰা নাই আনহাতে ৰাইজে বহু কৌশলেৰে বৰশীৰ সহায়ত মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় স্থানীয় ৰাইজৰ কেইজনমান লোকে বহু চেষ্টাৰ ফলতে লোকজনৰ মৃতদেহ উদ্ধাৰ কৰে মৃত লোকজনৰ ধোলা থানা অন্তৰ্গত খাটনিয়াপাৰা গাঁৱৰ সিদ্ধিকালী বুলি জানিব পৰা গৈছে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মংগলদৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ধনচৰি কি ঘটনা হৈছিল পানীৰ তলত মানুহ এটা ডুবি যাই কিনে মৰি গেছে কেনেকে মৰে এই জাল গলত আছিল গলত থাকোঁতে ই হাতৰি যাওঁতে তলফালে গেল মাছ মাৰিব গৈছিল মাছ মাৰিব গৈছিল তাৰপিছত সি ডুবাৰ পিছত দুবাৰো আহি কিনে উঠাব পৰা নাই আমাৰ ৰাইজে মিলাই আমি 20-25টা মানুহ লগ লাগি এই মানুহটোক বৰশীত হানি উঠাইছো কেতিয়া মাছ মাৰিব গৈছিল কালি কেইটা বজাত 11টা সময়ত অকলে গৈছিল না আৰু আছিল ই লগত আৰু এটা মানুহ আছিল সেই মানুহজন উঠিছে ই উঠব পৰা নাই বয়স কিমান হ'ব 27 বছৰ একদিন এক ৰাতিৰ পিছতে উদ্ধাৰ হ'ল বস্তুটো দেৰি হোৱাৰ কাৰণ মানে এই হেৰিটো উঠাব পৰা নাই এই কি বুলি কয় ডুবেৰুৱা উঠাব পৰা নাই আমাৰ এই পাব্লিক বিলাক যাই বৰশী লৈ নামি তাৰপিছত আমি গোটেইবিলাক লগ লাগি উঠাইছো বৰশী দিয়ে নাম ধনচৰিকা ঘটনাটো হ'ল 3জন মানুহ কালি আহিছিল মাছ মাৰিব আহোঁতে জাল লৈ পাৰ হ'ব খুজিছিল খাতৰি পাৰ হওঁতে অলপমান থাকোঁতে ই আকৌ ডুবি গ'ল কালি ডুবিছিল কালি মানুহ আহিছিল ADFৰ মানুহ আহিছিল কিন্তু কালি উঠাব পৰা নাই আজি আমাৰ পাব্লিকে কিবা বৰশী লৈ কিবা বুদ্ধি কৰি তাৰপিছতহে আজি উদ্ধাৰ কৰা হ'ল এই মানুহজনৰ বয়স 27 বছৰ হ'ব নদীটো হ'ল এইটো আমাৰ টাংনি নদী বুলি কয় ইয়াতে ধনচিৰি কাষৰ গাতে লাগি থকা মানুহজন হ'ল খাটনিয়াপাৰাৰ তাৰ পৰা আহিছিল ইয়াতে মাছ মাৰিব লগত 3জন আহিছিল 2জন বাচিছে এজন মৰিল দৰঙৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট NDC শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফলো কৰক